বৰ্তমান সময়ত এটা বৰ সুন্দৰ কাম কৰিছে ৰিহেবিলেশ্যন চেণ্টাৰ হিচাপে লালুকত এটা নতুন যিটো এটা সমাজ গঠনৰ বা বৰ্তমান যুৱচামৰ যি চৰিত্ৰ গঠনত সহায় হোৱাকৈ এই অনুষ্ঠানটো যে লালুকত আহি তেওঁলোকে স্থাপন কৰি বৰ্তমান এটা চিন্তনীয় বিষয় যিটো বিষয় নেকি যুৱ প্ৰজন্ম বিপথে পৰিচালনা হোৱাৰ আৰু সেই তেনেকুৱা যুৱচামটোক সঠিক পথলৈ অনাৰ ক্ষেত্ৰত এনেকুৱা এটা অনুষ্ঠান লালুকত স্থাপন কৰি লালুকৰ অঞ্চলৰ যুৱচামটোক আগবঢ়াই বা সঠিক পথলৈ নিয়াৰ ক্ষেত্ৰত এই যিটো সংগঠন NGO চাগে নিশ্চয় এই NGOটোক আমি শলাগ লৈছোঁ এজন লালুকৰ আমি ব্যক্তি হিচাপে আৰু আমি খুব ভাল পাইছোঁ কাৰণ যিহেতু বৰ্তমান আজি অভিভাৱকসকলেহে ভুগিছে তাৰ বৰ্তমান সময়ত এই যিটো আমাৰ যুৱ প্ৰজন্ম সেই যুৱ প্ৰজন্মটো এইটো নহয় আমি সদায় নিগেটিভ দিশত কথা ক'লেই নহ'ব যে সকলোবিলাক বেয়া তেনেকুৱা নহয় আমাৰ আচলতে কিছুমান পৰিৱেশ আছে পৰিৱেশত পৰি কিছুমান ভাল ঘৰৰ মধ্যবিত্ত ল'ৰা দুই এক আমাৰ বিপথে পৰিচালিত হৈছে আৰু সেই দুই একক আনি এই সংগঠন বা এই অনুষ্ঠানৰ যোগেদি যদি আমি সঠিক পথলৈ আনিব পৰা যায় তেতিয়াহ'লে নিশ্চয় এইটো মহৎ কাম আৰু আমি দুই এজন এনেকুৱা নিচামুক্ত কেন্দ্ৰৰ আমি আহ্বায়ককো পালোঁ তেওঁলোকৰ মুখৰ বক্তব্যবিলাক আমি শুনিলোঁ তেওঁলোকে বৰ ভাল কথা কিছুমান কৈছে তেওঁলোকে এটা সময়ত তেওঁলোকে এনেকুৱা নিচাসক্ত হৈ তেওঁলোকে নিজৰ জীৱনটোক পাহৰি পেলাইছিল আৰু নিজৰ জীৱনটোক পাহৰি নিজৰ অভিজ্ঞতাৰ পৰা আৰু এনেকুৱা এটা কেইবাটাও হাৰমতি বগীনদী লখিমপুৰ আৰু লালুক এনেকৈ তেওঁলোকে চেণ্টাৰ গঠন কৰিছে তেওঁলোকে মুখে আমি গম পালোঁ যে এই অনুষ্ঠানবিলাকৰ সকলৰ মাজেদি তেওঁলোকে এটা সঠিক জীৱন পাইছে পুনৰ যেন মানৱ জীৱন ঘূৰি আহিছে তেনেকুৱা ধৰণৰ মুখৰ পৰা ব্যক্ত কৰিছে আৰু আমি ভাবিছোঁ আমাৰ লালুক অঞ্চলটোৰ ক'ৰবাত যদি দুই এক এনেকুৱা নিচাসক্ত অৱস্থাত আছে ইয়াৰ লগত এই সংস্থাটোৰ লগত যোগাযোগ কৰক আৰু যোগাযোগ কৰি আৰু অন্ততঃ সেই অভিভাৱকসকলে এটা পাৰ পাওক আৰু সেই যুৱচামটো বা সেই যুৱককেইজনক ক'ৰবাত আমাৰ চাগে এইবিলাক অঞ্চলত ক'ৰবাত দুই একহে ওলাব চাগে আমাৰ দৃষ্টিত দেখাই নাই যাই নহওক সেই দুই একেই হ'লেও যেন তেওঁলোকৰ অভিভাৱক তথা গোটেই সমাজখনৰ এক ব্যাধিৰ পৰা মুক্ত পায় তাৰ প্ৰতি আমি আশা ৰাখিছোঁ আৰু আমি এইটোৰ লগতে তেওঁলোকক আমি কওঁ যে এই অনুষ্ঠানটো যিকোনো অনুষ্ঠানেই প্ৰথমে পৰিচালনা কৰাৰ ক্ষেত্ৰত বহুতো বাধা বিঘিনি আহে আৰু সেই বাধা বিঘিনি নেওচি হ'লেও তেওঁলোকে যেতিয়া এটা গছপুলি ৰুইছে সেই গছপুলিটো ফল পাম বুলি তেওঁলোকে আশা থাকিব লাগিব আৰু বিভিন্ন তেওঁলোকৰ ধুমুহা বতাহ আহিব পাৰে সেই ধুমুহা বতাহক নেওচিব পাৰিব লাগিব তেতিয়াহে তেওঁলোকৰ সেই আজি যিটো আমি সকলোৱে ইয়াত উপস্থিত হৈ যি উদ্দেশ্যৰে আমি ইয়াত উপস্থিত হ'লোঁ সকলোৱে তেতিয়া সফল হ'ব মই পুনৰবাৰ তেওঁলোকৰ উদ্যোক্তাসকলক মই আহ্বান জনাম তেওঁলোকে যাতে এক যিটো মানসিকতা তেওঁলোকে আগবাঢ়ি আছে এই মানসিকতা যেন আমাৰ সমাজখনৰ কিছু ভাল হয় তাৰ কাৰণে মই তেওঁলোকক পুনৰবাৰ শুভেচ্ছা জনাই ধন্যবাদ আজিৰ দিনটোত বহুত সুখী যে এনেকৈ এটা মানে ৰিহেব চেণ্টাৰ খুলিব পাৰিছোঁ আগতে ময়ো মানে এনেকৈ আছিলোঁ বহুত নিচা কৰিলোঁ মই আপোনাৰ 9 বছৰ নিচা কৰিলোঁ আগতে বহুত বেয়া আছিলোঁ মানে ৰাইজত ঘৰৰ ওচৰত মানে মোৰ নিচিনা বেয়া ল'ৰা এটা মোৰ মানে গাঁওখনত নাছিলে গম পাইছে তাৰপাছত বহুত ট্ৰিটমেণ্ট কৰিলে মোক বহুত ডিব্ৰুগড় গুৱাহাটী বহুত জেগাত ট্ৰিটমেণ্ট কৰিলোঁ ভাল নহ'লোঁ তাৰপৰা যোৱা বছৰ মানে আমাৰ লভ লাইফ ফাউণ্ডেশ্যন আমাৰ বানটোত মানে মোক পিক আপ কৰিছিলে উইলিংলিটো নাযাওঁ মই পিক আপ কৰাই দিছিলে তাৰপাছত মই 6 মাহ থাকিলোঁ তাত 6 মাহ মই ট্ৰিটমেণ্ট আছিলোঁ 6 মাহ পাছত ওলাই কিনে মই চেণ্টাৰ টাছতে আছিলোঁ ঘৰত যোৱা নাই ঘৰত 2 দিন থাকি আকৌ চেণ্টাৰত আহি গৈছিলোঁ হাৰমতি লভ লাইফ ফাউণ্ডেশ্যন আৰু এটা ব্ৰাঞ্চ আছে আমাৰ তাতে মই আছিলোঁ 6 মাহ আৰু মানে 5 মাহ থাকি কিনে নিজে মানে এতিয়া চেণ্টাৰ এটা খুলিছোঁ আৰু যদি আহে আমাৰ লগত যোগাযোগ আমাৰ এই বেনাৰ আছে আৰু কাৰ্ড আছে নাম্বাৰটো 9387721 এই নাম্বাৰত যোগাযোগ কৰিলে হ'ব 9387721 লালুক আপোনাৰ মেডিকেল মডেল হস্পিটেল আগফালে এলাহাবাদ বেংকৰ ওপৰত
তাত যোগাযোগ। আজি লালুকত নিচামুক্ত কেন্দ্ৰটো অনুষ্ঠান হৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আজি নিচামুক্ত কেন্দ্ৰৰ উদ্যোক্তাসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো বৰ্তমান হাৰত বিভিন্ন অঞ্চলবিলাকত যি হাৰত ড্ৰাগছ সুৰাকে ধৰি বিভিন্ন ধৰণৰ মানুহবিলাক আসক্ত হৈ পৰা দেখা গৈছে, প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পিছতো তেখেতলোকে চোৰাংভাৱে যিসকলে এই ড্ৰাগছ বা সুৰাসক্ত হৈ নিজকে ধ্বংস কৰা যি প্ৰচেষ্টা হাতত তুলি লৈছে, তাৰ বিৰুদ্ধে যে আজি নিচামুক্ত কেন্দ্ৰসমূহ স্থাপন হৈ আছে, তাত আমি সঁচাই আনন্দিত হৈছোঁ। আৰু আমি নিচামুক্ত কেন্দ্ৰ এটা স্থাপন কৰিলেই নহ'ব, তাক আমি সুন্দৰভাৱে পৰিচালনা কৰাটো আমাৰ খুব চকু তীক্ষ্ণ দৃষ্টিৰে চাব লাগিব আমি। সেই হেতুকে আমি আজি লালুকত যিটো নিচামুক্ত কেন্দ্ৰ আজি শুভাৰম্ভ হৈছে, আমি উদ্যোক্তাসকলক এটা কথা ক'ব বিচাৰিছোঁ যে অনুষ্ঠান পৰিচালনা কৰাটো অতি কঠিন, গতিকে আপোনালোকে অতি সচেতনভাৱে, অতি সূক্ষ্মভাৱে আপোনালোকে বিশ্লেষণ কৰিব আৰু প্ৰশাসনৰ লগত আপোনালোকে বিশেষকৈ যোগাযোগ কৰিব। আমি আশা ৰাখিছোঁ আমি সহযোগ আগবঢ়াম আৰু এই অনুষ্ঠানটো ভৱিষ্যত দিনত ফলপ্ৰসূ হ'ব।